So hello students, so আজি আমি start কৰিম general organic chemistry, ঠিক আছে? So general organic chemistry তোমালোকৰ topic wise lecture আহিব। যেনেকৈ আজিৰ lectureটো আহিব inductive effect, next আহিব hyperconjugation আৰু resonance, okay? So এনেকৈ যাই থাকিব। আৰু topic wise মই এইকাৰণে লৈছো কাৰণ chapterটো বহুত লম্বা, গোটেইখিনি one shot ক্লিয়াৰ কৰিব গলে so তোমালোকৰ মাথাতে নোসোমাব, ঠিক আছে? So মাথাটো সোমাব লাগিব। So এটা topic কে আমি কিল কৰি যাম আৰু যোনখিনি পঢ়াও সেইখিনি চাই গলে হ'ব, তাতকে বেলেগকে চাব নালাগে। আৰু যিখিনি মই বুজাই আছো অকল কোশ্চন এপ্ৰোচ হে বুজাই আছো, ঠিক আছে? সো কোশ্চনস কেনেকৈ কৰিবা তাতে মানে এক্সামত, হয়, ঠিক আছে? সো ইন্ডাকটিভ ইফেক্ট দুটা আছে, এটা হল প্লাস আই ইফেক্ট, এটা হল মাইনাস আই ইফেক্ট, ঠিক আছে? সো ফার্স্টে আমি বুজিলম কনসেপ্টটো কি হয়, তাৰপিছত কোশ্চন প্ৰ্যাকটিস কৰিম। সো আমি ফার্স্টে বুজিব লাগিব ইন্ডাকটিভ ইফেক্ট ক'ত অপাৰেট হয়। অপাৰেট in only sigma bonds, okay? যেতিয়া ডাবল বন্ড পাই যোৱা তাতে কিন্তু প্লাস আই মাইনাস আই নালাগে, য'ত সিঙ্গল বন্ড থাকে তাতেহে তোমাৰ ইন্ডাকটিভ ইফেক্ট লাগি যায়। আৰু সেকেন্ডটো হল তোমালোকৰ পাৰ্শিয়াল চাৰ্জ ডেভেলপমেন্ট হয়। ইয়াতে বুজাই আছো এইবোৰ, ইয়াতে পাৰ্শিয়াল চাৰ্জ ডেভেলপমেন্ট, okay? সো 3 নম্বৰত তোমালোকৰ can be neglected after third carbon atom, আৰু 4 নম্বৰটো হল ই ডিস্টেন্সৰ ওপৰত ডিপেন্ড কৰে, ডিস্টেন্স ডিপেন্ডেন্ট, ওকে? বুজিছা এইখিনিলে? এটা পাৰ্শিয়াল চাৰ্জক আমি কেনেকে ডিটাৰমাইন কৰো। পাৰ্শিয়াল চাৰ্জক আমি ইয়াতে লিখো, পাৰ্শিয়াল চাৰ্জ আমি এনেকে ডেল্টা বুলি ডিনোট কৰো, ওকে? সো এইখিনি হৈ গল। এতিয়া প্লাস ইন্ডাকটিভ ইফেক্ট দুটা আইবৰ থাকে, এটা হল প্লাস আই ইফেক্ট আৰু এটা হল মাইনাস আই ইফেক্ট। সো এতিয়া প্লাস আই ইফেক্টত ধৰা হল কাৰ্বন আছে 3টা, ওকে? সো ইয়াতে এটা তোমাৰ ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ আছে, জি বুলি ধৰি ললো আমি, ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ, ওকে? সো ইয়াতে তোমাৰ ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ হলে এনেকে আহিব, ই ডেল্টা 1 মাইনাস ডেল্টা 2 মাইনাস ডেল্টা 3 মাইনাস চাৰ্জ জেনাৰেট কৰিব, ঠিক আছে? ডোনেটিং গ্ৰুপত তোমালোকৰ নেগেটিভলি চাৰ্জ থাকে। আৰু এতিয়া চোৱা, এতিয়া ই যেতিয়া ইলেক্ট্ৰন ডোনেটিং গ্ৰুপক ইয়াক নেগেটিভলি চাৰ্জ কৰিব, কাৰণ ই অলৰেডি নেগেটিভলি চাৰ্জ হৈছে না, কি কম্পাউণ্ডটো কি কৰিব চাব, নিজকে ষ্টেবল কৰিব চাব। ষ্টেবল কৰিব চালে ই যদি নেগেটিভলি চাৰ্জ হৈ থাকে ই কাৰ্বন কেইটাক নেগেটিভ চাৰ্জ কেইটা দি দিব, হয় নাই? সো এতিয়া চোৱা, এতিয়া তোমাক যদি ধৰা হল কম্পেয়াৰ কৰিব দিয়া ডেল্টা 1 ডেল্টা 2 ডেল্টা 3 নেগেটিভ, সো কাৰ কোনটো বেছি নেগেটিভলি চাৰ্জ হয়? সো অবভিয়াসলি ডেল্টা 1 মাইনাস, তাৰপিছত ডেল্টা 2 মাইনাস, তাৰপিছত ডেল্টা 3 মাইনাস। কিয়? সো ডোনেটিং গ্ৰুপটোৰ ওচৰত যোনটো কাৰ্বন থাকে বা যি নাথাকক, তাৰ ডেল্টা পাৰ্শিয়াল চাৰ্জ সবতকে বেছি থাকিব, কাৰণ চোৱা ই ইয়াৰ পৰাই ল'ব, ই নেগেটিভলি চাৰ্জ হ'ব, তাৰপিছতহে ই ইয়াক দিব, ইটো ইয়াৰ পৰাই ল'ব ন। অবভিয়াসলি ইয়াৰ তাত বেছিকে থাকিলেহে ই ল'ব পাৰিব, ই যদি ষ্টেবল হৈ থাকে ই কেনেকে ল'ব, ওকে? সো সেনেকে হয় বস্তুটো। আৰু ই ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ হয়। আৰু এতিয়া যেতিয়া ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে, কাৰ্বন আৰু ইয়াতে গ্ৰুপ এটা আছে, এইটো হল ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ, আৰু এটা নাম আছিলে নাই। সো এই বাকি কাৰ্বন কেইটা যদি পজিটিভলি চাৰ্জ হয়, এই ইলেক্ট্ৰন ডোনেটিং গ্ৰুপক ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ, নামটোৱে উইথড্ৰ, সি উইথড্ৰ কৰিব না বাকি কেইটাৰ পৰা, ওকে? উইথড্ৰ কৰিব। কিমান উইথড্ৰ কৰিব? ডেল্টা 1 প্লাস ডেল্টা 2 প্লাস ডেল্টা 3 প্লাস, ওকে? এতিয়া চোৱা, এতিয়া ইয়াৰে প্লাস আই মানে কি বুলি কওঁ,
পজিটিভ চাৰ্জ কাৰ বেছি ইয়াতেতো নেগেটিভ চাৰ্জ বুলি ক'ল ন ইয়াতে পজিটিভ চাৰ্জ কাৰ বেছি এইটো কাৰ্বনৰ হয়নে এইটো কাৰ্বনৰ হয়নে এইটো কাৰ্বনৰ মই দি দিলো ইয়াতে ডেল্টা 1 প্লাছ ডেল্টা 2 প্লাছ ডেল্টা 3 প্লাছ ইয়াৰ এতিয়া কোৱা ইয়াৰে পজিটিভলি চাৰ্জ কোন বেছি ডেল অবভিয়াসলি গম পাইছা এইটো নহলে এইটো হ'ব ওকে কিন্তু ই পজিটিভলি চাৰ্জ বেছি কাৰণ চোৱা ইয়াৰ পৰা ইয়াৰ তাত আহিব ইয়াৰ তাত ইয়াৰ পৰা ইয়াৰ তাত আহিব সো হি অবভিয়াসলি বেছি চাৰ্জ হৈ থাকিব হয়নে পজিটিভলি চাৰ্জ আৰু নেগেটিভলি চাৰ্জ সো এইখিনি বুজি পাইছা আৰু আমি কোৱেশ্চনছৰ এপ্ৰোচ বুজিম তাতে বেছি ভালকে ক্লিয়াৰ হ'ব সো এইখিনি নোট ডাউন কৰি লোৱা তোমালোকে সো বেটা ইয়াতে আহা আৰু ইয়াতে আমি পৰে মাইনাস আই সিরিজ আৰু প্লাস আই সিরিজৰ এইখিনি মনত ৰাখিব লগা বস্তু তো তোমালোকে মনত ৰাখিব লাগিব কাৰ প্লাস আই ইফেক্ট দিছে আৰু কাৰ মাইনাস আই ইফেক্ট দিছে সো এই সিরিজটো মনত ৰাখিলে কোৱেশ্চনছ কৰিব পাৰিবা ওকে এতিয়া চোৱা NF3 NR3 NH3 plus NO2 cyanide ऐसे देखे से क्लोरीन क्लोरीन बोरोमीन आयोडीन OR ग्रुप OH ग्रुप C triple bond H NH2 बेंजीन CH CH2 ओके सो এইখিনি কেনেকৈ মনত ৰাখিবা এতিয়াই যোৱা ChatGPT মাৰা হাউ ইয়াৰে ট্ৰিক্স থাকে কিছুমান মনত ৰাখা না ফাৰহান না ৰিটিক তাৰপিছত এনেকে কিছুমান ট্ৰিক থাকে সো সেইখিনি তোমালোকে ChatGPT মাৰি পেলাই নিজৰ ইচ্ছা মতে যেনেকৈ মনত ৰাখা হেনেকৈ মনত ৰাখি লবা মই কৈ দিছো মই নকওঁ খালি ট্ৰিক্সটো ঠিক আছে সো এইখিনি মনত ৰাখিব লাগিব তোমালোকে আৰু এতিয়া প্লাস আই সিরিজটো একদম ইজি মনত ৰাখিব সো 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী মানে কি 3 ডিগ্ৰী 1 2 ডিগ্ৰী 1 ডিগ্ৰী মানে কি 3C মিথাইল কি কেইটা আহিব CMe3 CMe2 CMe সো এইটা 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু ট্ৰিটিয়াম ডিটেৰিয়াম হাইড্ৰোজেন সো এইখিনি মনত ৰাখিব আৰু মনত ৰাখিবা পাৱাৰ একৰ দুটকে বেছি ওকে এক যেতিয়া কম্পেয়াৰ কৰিব দে ইয়াৰে এটা কম্পাউন্ড দিলে আৰু ইয়াৰে কম্পাউন্ড এটা দিলে সো তোমালোকে 1 2 হে চয়েস কৰিবা তাৰ প্লাস আই ইফেক্ট বেছি ওকে সো CH2 NH OH O- COO- সো এনেকে মনত ৰাখি লোৱা বস্তুখিনি আৰু লিখি লোৱা আৰু এইখিনি বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চনছ বনিলে ইয়াৰ পৰাই বনিবা আৰু প্লাস আই মাইনাস আই ইফেক্টৰ কোৱেশ্চনছ বনাৰ বেছি বেলেগ টপিক নাই এইখিনি মনত ৰাখিলে কোৱেশ্চনছ কৰিব পাৰিবা ওকে সো লিখি লোৱা এইখিনি সো ইয়াতে হা এতিয়া আমি পঢ়িম এপ্লিকেশনৰ ওপৰত প্লাস আই মাইনাস আই ইফেক্টৰ দুটা টপিকৰ ওপৰত কোৱেশ্চনছ এটা হ'ল ষ্টেবিলিটি আৰু এটা হ'ল এসিডিক স্ট্ৰেন্থটো বহুত কেইটা টপিক আছে সো সেইখিনি মই একবাৰতে পঢ়াই দিম সো মনত ৰাখিবা ঠিক আছে সো টু ডিটাৰমাইন এসিডিক স্ট্ৰেন্থ কেতিয়া COOH এসিডিক স্ট্ৰেন্থ এসিড কেতিয়া হয় যেতিয়া H+ ৰিলিজ হয় ওকে সো এটোত কি হ'ব COO- H+ ওকে সো মোক এটা কথা কোৱা ই নেগেটিভলি চাৰ্জ ই পজিটিভলি চাৰ্জ এই এসিডটো কেতিয়া এটা ভাল এসিড হ'ব মোক হেতু কোৱা যেতিয়া ইয়াৰ চাৰ্জ কমি যাব ওকে নেগেটিভলি চাৰ্জ কম্পাউন্ড যেতিয়া কম থাকিব তেতিয়াহে ই ষ্টেবল গুড এসিড বুলি আমি ক'ব পাৰো না তেতিয়াহে ই ডমিনেট কৰিব H+ এ ওকে ইয়াক ষ্টেবল কৰিব লাগিব ইমান এইখিনি মনত ৰাখিব নালাগে ঠিক আছে ইয়াক ষ্টেবল কৰিলে ই গুড এসিড হ'ব ওকে ইয়াক ষ্টেবল কৰিব লাগে তেতিয়া ই গুড এসিড হ'ব এতিয়া চোৱা এসিডিক স্ট্ৰেন্থ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি আহিব ওকে ডাইৰেক্টলি প্ৰপৰ্চনেল টু তোমালোকৰ আহে মাইনাস আই এফেক্ট আৰু ইনভাৰ্সলি প্ৰপৰ্চনেল টু 1 বাই প্লাস আই এফেক্ট ওকে সো এইটো চোৱা মই যেতিয়া ইয়াতে মাইনাস আই এটা লগাই দিম মাইনাস আই এফেক্ট ওকে মাইনাস আই এফেক্ট লগাই দিলে ই কি কৰিব এই চাৰ্জটো নিজৰ ফালে টানিব হয় না নেগেটিভলি চাৰ্জ কম্পাউন্ড কেইটাক নিজৰ ফালে টানিব ওকে ওকে সেই কাৰণে এসিডিক স্ট্ৰেন্থ ডাইৰেক্টলি প্ৰপৰ্চনেল টু মাইনাস আই এফেক্ট আৰু ইনভাৰ্সলি প্ৰপৰ্চনেল টু 1 বাই প্লাস আই এফেক্ট ওকে সো এইটো মনত ৰাখিবা এইটো দি আমাৰ গোটেই কোৱেশ্চনছ সলভ হৈ যাব আৰু কেইটামান কন্ডিশন মনত ৰাখা তোমালোকে যেতিয়া এসিডিক স্ট্ৰেন্থ বাঢ়ে ওকে Ka ভ্যালু ইনক্রিজ কৰে pKa ভ্যালু ডিক্রিজ কৰে আৰু pKb ভ্যালু ইনক্রিজ কৰে আৰু kb ভ্যালু ডিক্রিজ কৰে এটো যদি ভালকে স্ট্যান্ডার্ড ফর্মত লিখা এনেকে লিখিব পাৰা এসিডিক স্ট্রেন্থ ইনক্রিজ Ka ইনক্রিজ
পিকেবি ইনক্রিজ এতিয়া তাৰপিছত আমি কি লিখিম ডিক্ৰিজ কেইটা এচিডিক ষ্ট্ৰেংথ ইনক্ৰিজ আৰু ডিক্ৰিজ কোন কেইটা আছে পিকেএ ডিক্ৰিজ আৰু কেবি ডিক্ৰিজ ওকে সো এইটা মনত ৰাখিবা যদি এচিডিক ষ্ট্ৰেংথৰ ওপৰত কোৱেশ্চন নাই পিকেএ ভ্যালু কম্পেয়াৰ কৰিব দিয়ে বা কেবি ভ্যালু বা পিকেবি ভ্যালু কম্পেয়াৰ কৰিব দিয়ে সো ডাইৰেক্ট এচিডিক ষ্ট্ৰেংথৰ লগত ৰিলেটেড ন এইটা কন্ডিশন মনত ৰাখি যাও obviously পাৰিবা কোৱেশ্চন কৰিব এতিয়া আমি কোৱেশ্চনছ কৰিম কেইটামান তো ক্লিয়াৰ হৈ যাব সো এই নোট ডাউন কৰা সো বেটা ইয়াতে আহা আমি কোৱেশ্চন প্ৰেক্টিস কৰিম সো এচিডিক ষ্ট্ৰেংথ আমি এচিডিক ষ্ট্ৰেংথ মানে আকৌ এবাৰ লিখি ললো এচিডিক ষ্ট্ৰেংথ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু -i আৰু ইনভাৰ্সলি প্ৰপোৰ্শনেল টু 1/+i ইফেক্ট ওকে সো এইটো আমি মাইনাস আৰু প্লাস আই কোৰ পৰা গম পাম এইটো আমি সিৰিজৰ পৰা গম পাম ওকে আৰু ডিসটেন্স নাম্বাৰ আৰু পাৱাৰ এইগিটা তোমালোকে মনত ৰাখিবা দি ফাৰ্স্ট প্ৰায়োৰিটি ডিসটেন্স তাৰপিছত নাম্বাৰ তাৰপিছত পাৱাৰ তাৰ পিছতে আমি ডিটাৰমাইন কৰিব পাৰো কোনটো বেছি প্ৰিফাৰেন্স ফাৰ্স্টতে এইগিটা পাব ডিসটেন্স তাৰপিছত পাৱাৰ নাম্বাৰ তাৰপিছত পাৱাৰ নাম্বাৰ মানে নাম্বাৰ অফ এটম ওকে সো এতিয়া চোৱা COOH আছে এসিড বুলি জানো ইয়াক COOH ইয়াক বাদ দিয়া আৰু এতিয়া বাকি কিটা কন্ডিশন আমি চাম ঠিক আছে সো ডিসটেন্স সেম আছে এইটোৰ পৰা ইয়ালে ডিসটেন্স এটা কাৰ্বনত সেকেন্ড নম্বৰ কাৰ্বনত আছে এইটোৰ পৰা ইয়াত সেম সেকেন্ড নম্বৰ কাৰ্বনত ফ্লোৰিন আছে ইয়াত সেকেন্ড নম্বৰ কাৰ্বনত ক্লোৰিন আছে সো ডিসটেন্স সেম ওকে সো নাহে এতিয়া ক্লোৰিনত এটা নাম্বাৰ কেটা আছে ক্লোৰিন কেটা আছে এটা ইয়াতে ফ্লোৰিন কেটা আছে এটা সো নাম্বারও সেম আছে সো এতিয়া আমি যাম পাৱাৰত মানে -i ক্লোৰিন আৰু ক্লোৰিন কি হয় মাইনাস হয় -i হয় -i সিরিজ হয় সো -i সিরিজত ক্লোৰিনৰ পাৱাৰ বেছি সো এইটো আহিব তাৰপিছত আমি পাৱাৰটো চেক কৰিলো পাৱাৰটো স্যাটিসফাই কৰিলে ঠিক আছে ক্লোৰিন আৰু ক্লোৰিনত চেক কৰিলো সো এসিডিক ষ্ট্ৰেংথ ওলাব দিছে সো এসিডিক ষ্ট্ৰেংথ হেনেকে -i ইফেক্টত ডাইৰেক্টলি প্ৰপোৰ্শনেল সো এতিয়া চোৱা এইটোটো ডাইৰেক্ট COH ক ধৰি লোৱা সো বাদ দিয়া সো বাকি এটা চোৱা O- এটা হল তোমাৰ কি ইফেক্ট +i ইফেক্ট NO2 কি হল -i ইফেক্ট ক্লিয়াৰ -i ইফেক্ট এতিয়া বাকি চাবই নালাগে নাম্বাৰিং পাৱাৰ সো +i ইফেক্ট ইনভাৰ্সলি প্ৰপোৰ্শনেল সো -i ইফেক্টত বেছি হ'ব এসিডিক ষ্ট্ৰেংথ সো এইটো দা CH3 COOH CD3 আৰু এইটো I নহয় এইটো CT আমি কি জানো ট্ৰিটিয়াম ডিউটেৰিয়াম আৰু হাইড্ৰোজেন TDH সো এইটো কিহৰ ওপৰত আছিল এইটো কি +i ইফেক্টত আছিল সো +i ইফেক্টত যদি এইটো হয় সো আমি ডিসটেন্সটো সেম আছে এই কম্পাউন্ডটো আৰু এই কম্পাউন্ডৰ ডিসটেন্স সেম আছে COOH ক বান্ধি দিয়া তুমি CT3 CD3 CH3 সো +i ইফেক্ট কাৰ বেছি টিৰ বেছি তাৰপিছত ডিউ তাৰপিছত D তাৰপিছত H তাৰপিছত এইটোৰ উল্টা ট্ৰেন্ড চলিব হয় নাই উল্টা ট্ৰেন্ড চলিব কাৰণ +i ইফেক্ট হয় ন এনেকৈ আহিব সো এতিয়া এইটোত চোৱা ইয়াতে চোৱা ফ্লোৰিন আছে COOH নাম্বাৰ ডিসটেন্স সেম আছে দুইটাতে এইটো কাৰ্বনত ক্লোৰিন দুটা আছে এইটো হেৰিত ক্লোৰিন এটা আছে সো ডিসটেন্সে প্ৰিফাৰেন্স পাব হয় না এটা কি বুলি কয় নাম্বাৰে প্ৰিফাৰেন্স পাব ইয়াতে ক্লোৰিন দুটা আছে সো ক্লোৰিনৰ বেছি সো পাৱাৰ চাবই নালাগে তেতিয়া ওকে যেতিয়া নাম্বাৰ অফ এটম বেছি থাকে +i বা -i সো হেতু প্ৰিফাৰেন্স পাব সো ক্লোৰিনত কেইটা ক্লোৰিন থাকিলে দুটা ক্লোৰিন আৰু ইয়াতে ফ্লোৰিন কেইটা থাকিলে এটা সো এই প্ৰিফাৰেন্স পাব সো কেনেকৈ এপ্ৰোচ লৈছো হেতু চাইছো সো বেটা ইয়াতে আহা এটো 2025 ত আহিছে আৰু আমাক pKa ভ্যালু ফাইন্ড আউট কৰিব দিছে ঠিক আছে সো এতিয়া pKa ভ্যালুৰ কাৰণে আমি কি জানো এসিডিক ষ্ট্ৰেংথ যেতিয়া ইনক্ৰিজ হয় pKa ভ্যালু কি হয় ডিক্ৰিজ হয় ক্লিয়াৰ সো এতিয়া চোৱা -i ইফেক্ট কাৰ আছে ক্লোৰিনৰ আছে আৰু ব্ৰোমিনৰ আছে বাকি গোটেই কিটা +i ইফেক্ট U+i সো এতিয়া আমি -i গিটাৰ আগতে কম্পেয়াৰ কৰিম ই -i ইউ -i সো ক্লোৰিন আৰু ব্ৰোমিনৰ -i ইফেক্ট কাৰ বেছি ইয়াৰ সবতকে কম pKa ভ্যালু আহিব হয় নাই সো 4 ৰ সবতকে কম
তাৰপিছত কাৰ ব্ৰমিনৰ তাৰপিছত ফাৰ্ষ্টতে আমি কি কৰিলো মাইনাছ আই ইফেক্ট এই দুটাৰ সিৰিজটো চোৱা যাৰ মাইনাছ আই ইফেক্ট বেছি তাৰ পিকে ভ্যালু কম হ'ব হয় নাই ইনভাৰ্সলি প্ৰপৰ্শনেল টু এচিডিক স্ট্ৰেংথ তাৰপিছত কাৰ আহিব তাৰপিছত 2 আহিব তাৰপিছত কাৰ আহিব 1 আহিব ক্লিয়াৰ তো এইখিনি কৰিলে হৈ যাব সো তোমালোকে আৰু তিনটা চাৰিটা পাঁচটা কি বুলি কও 20টা মান কোৱেশ্চন নিজৰ ফালেদি প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে এইখিনি মাথাত সোমাব ঠিক আছে আৰু প্ৰেক্টিস কৰিবা এই লেকচাৰটো চোৱাৰ পিছতে প্ৰেক্টিস কৰিবা নহলে একদিন দুই দিন গ্যাপ পৰি গলে পাহৰি যাবা সো এইখিনি নোট ডাউন কৰা এটা ইয়াতে মই এইখিনি ইমান ইনডেপথত নাযাও ঠিক আছে এটো এপ্লিকেশন নাম্বার 2 determine stability of carbocation and carboanion okay so মই তোমালোকক বুজাই নিদু এইখিনি ইমান তোমালোকৰ যদি এইখিনি মনত ৰাখে জাস্ট মনত ৰাখা stability of carbocation stability এটো কি নহয় দে stability of carbocation is directly proportional to plus I effect আৰু inversely proportional to 1 by minus I effect আৰু second to কাৰ কাৰণে determine কৰা carboanion কাৰণে okay stability of carboanion directly proportional to minus I or inversely proportional to 1 by plus I okay so এইখিনি মনত ৰাখিলে হৈ যাব আৰু যোনখিনি বুজাব লাগে সেইখিনি নালাগে দিয়া এইখিনি কোৱেশ্চন সে এপ্ৰোচ সে বুজিব লাগে হৈ যাব so ইয়াতে কেটামান কোৱেশ্চন ট্ৰাই কৰো ইয়াতে তোমাক ষ্টেবিলিটি কম্পেয়াৰ কৰিব দিছে কাৰ্বকেটায়ন যেতে তোমাক কৈ নিদিয়ে যে কাৰ্বকেটায়নৰ ষ্টেবিলিটি ডিটাৰমাইন কৰা কাৰ্বএনায়ন এনেকে প্লাস মাইনাস দিব ওকে সো এতিয়া চোৱা প্লাস তাৰপিছত সেম প্ৰসিডিউৰ আমাৰ সেম এটমত সেম ডিসটেন্সত আছে ওকে সো এইটো কি এফেক্ট হয় তোমালোকৰ প্লাস আই সৰি মাইনাস আই আৰু এইটো হল প্লাস আই এতিয়া চোৱা ইয়াতে চোৱা ষ্টেবিলিটি অফ ইট কাৰ্বকেটায়ন হ'ব না কাৰ্বএনায়ন হ'ব কাৰ্বকেটায়ন হ'ব কাৰ বেছি ডাইৰেক্টলি প্ৰপৰ্শনেল টু প্লাস আই এফেক্ট সো একো ভাবিবই নালাগে পাৱাৰলে যাবই নালাগে সো এইটো এইটো কাৰ্বএনায়ন এটুত কি ইয়াৰে উল্টা হ'ব এইটো কি এফেক্ট মাইনাস আই এইটো কি এফেক্ট প্লাস আই এতিয়া এটু তো কার্বএনায়ন ওলাব দিছে ন ইনভার্সলি প্রপোর্শনাল টু কি প্লাস আই এফেক্ট সো উল্টা হ'ব ইয়াৰে সো এই দুটা কোৱেশ্চন তোমালোকে কোৱা এটো কম্পাউন্ড নাম্বার এ দিয়া এটো কম্পাউন্ড বি এটো সি এটো ডি ওকে তো তোমালোক কবা এ গ্রেটার দেন বি হ'ব নে বা লেস দেন বি হ'ব নে বা সি এটো হ'ব নে সি এইটো হ'ব ওকে কমেন্টত এই দুটা অপচনৰ দুটা কোৱেশ্চনৰ মোক জনাই দিয়া সো ইনডাক্টিভ ইফেক্ট এইখিনি চাই গলে হৈ যাব ইয়াতকে বাহিৰত নালাগে সো কালি আজিৰ লেকচাৰটো আহিল সো একদিন কন্টিনিউয়াস লেকচাৰ আহিয়ে থাকিব জিওসি ঠিক আছে সো নেক্সট লেকচাৰ আহিব তোমালোকৰ হাইপাৰ কনজুগেশ্যনৰ ওপৰত সো এইখিনিলা অহাৰ কাৰণে ধন্যবাদ সো বাই বাই গুড নাইট টেক কেয়াৰ সুইট ড্ৰিমছ এণ্ড অল দা ভেৰি বেষ্ট